নমস্কাৰ সকলোকে আশা কৰোঁ আগন্তুক এডিআৰই পৰীক্ষাৰ বাবে আপুনি খুব ভালদৰে প্ৰস্তুতি চলাই আছে আগন্তুক এডিআৰই লগতে অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাত সহায় হোৱাকৈ আসাম হিষ্ট্ৰীৰ কিছুমান গুৰুত্বপূৰ্ণ এমচিকিউ আপোনাৰ বাবে এই ভিডিঅ'টোত লৈ আহিবলৈ আমি যত্ন কৰিছোঁ ইয়াত এনচিয়েণ্ট আসাম মেডিয়েভেল আসাম আৰু মডাৰ্ণ আসাম আটাইকেইটা পাৰ্টৰ পৰাই কুৱেশ্যন থাকিব আৰু বেছি সময় নলওঁ আমি ভিডিঅ'টোৰ ফালে আগবাঢ়িছোঁ Yet first question to is the god of learning of the Ahom is known as অর্থাৎ god of learning আহোমৰ god of learning কি বুলি জনা যায় অপচন কেইটাৰ মই পঢ়ি নাথাকো পুনে পুনে টাইম বেছি যাব গতিকে পুনে পুনে মই এনসাৰটোলৈ যাব বিচাৰিছো ইয়াত কাৰেক্ট এনসাৰটো হৈছে জাসিংফা তথাপি এবাৰ কনফাৰ্ম কৰি লওঁ ইয়েছ কাৰেক্ট এনসাৰ ইজ সি জাসিংফা আৰু নোটত মই লিখি থৈছো god of wisdom কুৱেশ্যনত God of learning বুলি নাহি God of wisdom বুলিও আহিব পাৰে নেক্সট কুৱেশ্যনলৈ যাব বিচাৰিছো হোৱাট ৱাজ দ্য ফাৰ্ষ্ট কেপিটেল অফ দ্য আহোম কিংডম ইন আসাম অৰ্থাৎ অসমত আহোম সাম্ৰাজ্যৰ প্ৰথমখন ৰাজধানী কি আছিল ইয়াত অপশ্যনবিলাকৰ ভিতৰত আছে চৰাইদেউ শিৱসাগৰ গড়গাঁও যোৰহাট কাৰেক্ট এনসাৰ ইজ এ চৰাইদেউ এবাৰ এনসাৰটো চাই ল'ব বিচাৰিছো ইয়েছ কাৰেক্ট এনসাৰ ইজ এ চৰাইদেউ নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট মাৰ্টাৰ অফ দ্য 1942 ৰিভলিউশ্যন ইন আছাম অৰ্থাৎ অসমৰ 1942 চনৰ আন্দোলনৰ বিপ্লৱৰ প্ৰথম শ্বহীদ কোন আছিল মাৰ্টাৰ মানে শ্বহীদ মনিৰাম দেৱান কুশল কোঁৱৰ কামলা মিৰি আৰু কনকলতা বৰুৱা সকলো আমি জানো কনকলতা বৰুৱাটো শুদ্ধ উত্তৰ ইয়েছ কনকলতা বৰুৱা ইজ দ্য কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন দ্য ট্ৰিটি অফ ইয়াণ্ডাবু ৱাজ চাইন্ড বিটুইন দ্য ইষ্ট ইণ্ডিয়া কোম্পানী এণ্ড হুইচ ৰুলাৰ ইয়াণ্ডাবু সন্ধি ব্ৰিটিছ ইণ্ডিয়া কোম্পানী আৰু কোনটো শাসকৰ মাজত ৰুলাৰ মানে কোনটো শাসকৰ মাজত চুক্তি হৈছিল অপশ্যন আছে আহোম কিং কাছাৰী কিং কিং অফ বাৰ্মা চুতীয়া কিং কাৰেক্ট এনসাৰ ইজ চি কিং অফ বাৰ্মা ইয়েছ কাৰেক্ট এনসাৰ ইজ চি নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট পিজেণ্ট আপৰাইজিং এগেইনষ্ট দ্য ব্ৰিটিছ ইন আছাম অৰ্থাৎ ব্ৰিটিছৰ বিৰুদ্ধে অসমত কৃষকসকলে গঢ়ি তোলা প্ৰথমটো আপৰাইজিং বিদ্ৰোহ বা বিপ্লৱ কি আছিল ফাৰ্ষ্ট এনসাৰ বেটল অফ ইটাখুলি ছেকেণ্ড অপশ্যন আছে ফুলগুৰি ধাৱা থাৰ্ড অপশ্যন আছে নান অফ দ্য এবভ এইটো আচলতে তলত আহিব লগা আছিল টাইপিং মিষ্টেক পথৰুঘাট ৰাইজমেল কাৰেক্ট এনসাৰ ইজ আমি চাই লওঁ ফুলগুৰি ধাৱা বিটো কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ ডিড দ্য ফাৰ্ষ্ট ফেজ অফ দ্য মোৱামৰীয়া ৰিবিলিয়ন কমেন্স এই মোৱামৰীয়া বিদ্ৰোহ প্ৰথম কোন চনত আৰম্ভ হৈছিল এইটো বহুত দীঘলীয়া বিদ্ৰোহ আছিল প্ৰায় 36 ইয়াৰ্ছ এইটো বিদ্ৰোহ চলি আছিল কাৰেক্ট এনসাৰটো আমি চাই ল'ব বিচাৰিছো কাৰেক্ট এনসাৰ ইজ এ 1769 নেক্সট কুৱেশ্যন হোৱেন ডিড দ্য ফুলগুৰি আপৰাইজিং অকৰ অৰ্থাৎ ফুলগুৰি ধাৱা কিমান চনত হৈছিল এনসাৰ 1861 1848 1869 1852 এবাৰ কাৰেক্ট এনসাৰটো চাই লওঁ কাৰেক্ট এনসাৰ ইজ এ 1861 নেক্সট কুৱেশ্যন হু ফ্ৰম আছাম পাৰ্টিচিপেটেড ইন দ্য ফেমাছ দাণ্ডি মাৰ্চ অৰ্থাৎ মহাত্মা গান্ধী যিটো দাণ্ডি যাত্ৰা আছিল সেই দাণ্ডি যাত্ৰাত অসমৰ পৰা কোনে অংশগ্ৰহণ কৰিছিল কাৰেক্ট এনসাৰ ইজ পোনে পোনে চাই কৈ দিছোঁ লীলাধৰ বৰুৱা আপোনাৰ মনত থাকি যাব গোটেইকেইটা অপশ্যন পঢ়িলে আপুনি এক্সাম হলত গৈ কনফিউজ হৈ যাব মনত ৰাখি থওক লীলাধৰ বৰুৱাই অসমৰ পৰা দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰিছিল ইয়েছ এনসাৰ ইজ লীলাধৰ বৰুৱা হুৱেন ৱাজ দ্য হিষ্টৰিক আছাম একৰ্ড চাইন হিষ্টৰিক আছাম একৰ্ড কিমান চনত চাইন কৰা হৈছিল অপশ্যন আপুনি চাব নালাগে পোনে পোনে মই এনসাৰটো চাম 15 আগষ্ট 1985 15 আগষ্ট 1985 কাৰেণ্ট এনসাৰ ইজ ডি হু ৱাজ দ্য ফাৰ্ষ্ট আহোম ৰুলাৰ টু অফিচিয়েলি এম্ব্ৰেছ হিন্দুইজম হিন্দুত্ববাদক অৰ্থাৎ হিন্দুসকলক অফিচিয়েলি আঁকোৱালি লোৱা অৰ্থাৎ গ্ৰহণ কৰি লোৱা আহোমৰ কোনজন শাসক আছিল ফাৰ্ষ্ট প্ৰথম কোনজন শাসক আছিল পৰমাত্ম সিংহ জয়াদিত্য সিংহ প্ৰতাপ সিংহ জয়ধ্বজ সিংহ কাৰেক্ট এনসাৰ ইজ ডি জয়ধ্বজ সিংহ ইয়েছ কাৰেক্ট এনসাৰ ইজ কাৰেক্ট এনসাৰ ইজ জয়ধ্বজ সিংহ অসমীয়াত সিংহ বুলি কয় হুইচ ডাইনেষ্টিজ ইনস্ক্ৰিপশ্যনছ আৰ দ্য অল্ডেষ্ট কেননছ ডিস্কভাৰ্ড ইন আছাম ৰিলেটেড টু অৰ্থাৎ কোনটো শাসকৰ শিলালিপি ইনস্ক্ৰিপশ্যন শিলালিপি আৰ দ্য অল্ডেষ্ট কেননছ ডিস্কভাৰ্ড ইন আছাম অৰ্থাৎ অসমত উদ্ধাৰ হোৱা একদম আটাইতকৈ পুৰণি কেননবোৰৰ লগত কিবা এটা কানেকশ্যন আছে ৰিলেশ্যন আছে মোগলছ কোচ ইংলিছ আহোমছ যদি কাৰেক্ট এনসাৰটো চাওঁ কোচ নেক্সট কুৱেশ্যন হোৱাট ডাজ দ্য ক্ৰনিকল ৰাজোপাখ্যান বাই মুচি জয়নাথ ঘোষ ডেপিক্ট ইয়াৰ মানে হ'ল
এই মুচি জয়নাথ ঘোষৰ যিখন ক্ৰনিকল বুৰঞ্জী আছিল নাম আছিল ৰাজোপাখ্যান তাত কাৰ কথা ব্যাখ্যা কৰিছে ডিপিক্ট মানে হ'ল পৰ্ট্ৰে কৰিব বিচৰা অংকন কৰিব বিচৰা অৰ্থাৎ কাৰ কথা ব্যাখ্যা কৰিছে বুজাইছে চুটিয়াছ কোচ কাছাৰিছ আহোমছ কাৰেক্ট এনসাৰ ইজ বি কোচ হু ৱাজ দ্য ফাৰ্ষ্ট বৰবৰুৱা অফ দ্য আহোম কিংডম আহোম কিংডমৰ আহোম সাম্ৰাজ্যৰ প্ৰথম বৰবৰুৱা কোন আছিল লালুকখোলা বৰফুকন কৃষ্ণ সন্দিকৈ মোমাই তামুলী ৰূপচান্দ বৰবৰুৱা মোমাই তামুলীৰ মাজত এটা স্পেচ আহিব দেই ইয়াত টাইপিং মিষ্টেক হৈছে কাৰেক্ট এনসাৰ ইজ চি মোমাই তামুলী নেক্সট কুৱেশ্যন দ্য চুতীয়া কিংডম ৱাজ এষ্টাব্লিছড বাই হুম চুতীয়াৰ সাম্ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল বীৰপাৰ বিজয় ধ্বজপাল কৰ্মধ্বজপাল আৰু ৰত্নধ্বজপাল কাৰেক্ট এনসাৰ ইজ বীৰপাল yes correct answer is a Birpal next question during the invitation of Muhammad bin Bakhtiar Khilji who was the first local man from the Mes tribe to convert to Islam অৰ্থাৎ Muhammad bin Bakhtiar Khilji নিমন্ত্ৰণৰ সময়ত কোনটো মেছ ট্ৰাইবৰ কোনজন মানুহ প্ৰথমতে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল সেকেন্ডাৰ শ্বেখ ইছমাইল ঘাজি আলী মেছ আৰু জাকিৰ হুছেইন কাৰেক্ট এনসাৰ ইজ সি আলী মেছ yes correct answer is C next question who among the following was not a ruler of Koch Hajo তলৰ কোনজন কোচ হাজোৰ এজন ৰুলাৰ নাছিল শাসক নাছিল correct answer is চাইলো লক্ষ্মীনাৰায়ণ was not a ruler of Koch Hajo next question who along with Moniram Dewan was hanged on 26 February 1858 অৰ্থাৎ মনিৰাম দেৱানৰ লগত 1858 চনৰ 26 ফেব্ৰুৱাৰীত কাক ফাঁচি দিয়া হৈছিল একেদিনে দুজন মানুহক ফাঁচি দিয়া হৈছিল এজন আছিল মনিৰাম দেৱান আনজন কোন পিয়লি ফুকন পিয়লি বৰুৱা কুশল কোঁৱৰ বদন বৰফুকন কাৰেক্ট এনসাৰ ইজ পিয়লি বৰুৱা yes পিয়লি বৰুৱা is the correct answer the first মুৱামৰীয়া uprising began during the rule of which king অৰ্থাৎ প্ৰথম মুৱামৰীয়া বিদ্ৰোহ কোনজন ৰজাৰ দিনত আৰম্ভ হৈছিল পুৰন্দৰ সিংহ লক্ষ্মী সিংহ ৰুদ্ৰ সিংহ পৰমত্ত সিংহ কাৰেক্ট এনসাৰ ইজ লক্ষ্মী সিংহ yes লক্ষ্মী সিংহ what are the burial mounds of Ahom royalty commonly known as আহোমৰ যিবিলাক সমাধি স্তূপ আছিল সেইবোৰক সাধাৰণতে কি বুলি জনা যায় দৌল শ্মশান মৈদাম গবৰ আমি জানো এইটো মৈদাম yes correct answer is C the title বুঢ়া ৰাজা was associated with which two Ahom king কোন দুজন আহোম ৰজাৰ লগত বুঢ়া ৰাজা এই উপাধিটো জড়িত হৈ আছে সুকাফা এণ্ড প্ৰতাপ সিংহ সুফিংফা এণ্ড প্ৰতাপ সিংহ ৰুদ্ৰ সিংহ এণ্ড প্ৰতাপ সিংহ গদাধৰ সিংহ এণ্ড প্ৰতাপ সিংহ কাৰেক্ট এনসাৰ ইজ গদাধৰ সিংহ এণ্ড প্ৰতাপ সিংহ এনসাৰ ডি হু ৱাজ দ্য স্পাউচ অফ কুৰংগনয়নী কাৰ পত্নী আছিল বা কুৰংগনয়নীৰ স্পাউচ কোন আছিল হাজবেণ্ড কোন আছিল কুৰংগনয়নী আহোমৰ এগৰাকী ৰাণী আছিল শিৱসিংহ ৰাজেশ্বৰ সিংহ প্ৰতাপ সিংহ জয়ধ্বজ সিংহ কাৰেক্ট এনসাৰ ইজ ৰাজেশ্বৰ সিংহ এনসাৰ বি next question which Ahom king planned an invasion of বেংগলখন মানে সেপাৰেট কৰাৰ প্লেনিংটো কোনজন আহোম ৰজাৰ আছিল সুংমুং ৰুদ্ৰ সিংহ শিৱসিংহ গদাধৰ সিংহ কাৰেক্ট এনসাৰ ইজ ৰুদ্ৰ সিংহ এনসাৰ বি next question in which year did the Burmese first invade in Assam অসমত বাৰ্মিজে প্ৰথম কেতিয়া মানে অধিগ্ৰহণ কৰিছিল 1817 1771 কাৰেক্ট এনসাৰ ইজ 1871 মনত ৰাখিব বুৰ্মিছসকলে প্ৰথম অসম দখল কৰিছিল 1817ত next question which king conducted the first organized population census in Assam অৰ্থাৎ organized সুসংগঠিতভাৱে population লোকপিয়ল কোনে আৰম্ভ কৰিছিল ফাৰ্স্ট census কোনে কৰিছিল সুংমুং সুকাম্ফা ৰুদ্ৰ সিংহ কাৰেক্ট এনসাৰ ইজ সুংমুঙে প্ৰথম census কৰিছিল অসমত organized ভাৱে who was বিছানং কোন আছিল এ মুগল চিফ এ কাছাৰী চিফ এ সিংফৌ চিফ এ নাগা চিফ কোন আছিল বিছানং কাৰেক্ট এনসাৰ ইজ সিংফৌ চিফ মানে ইয়াত সেনাধ্যক্ষৰ কথা কৈছে হোৱাট ইজ দ্য ট্ৰেডিশ্যনেল টাৰ্ম ফৰ এন আহোম মেৰিয়েজৰ ট্ৰেডিশ্যনেল টাৰ্ম কি আমি সকলোৱে জানো চকলং প্ৰথাৰে বিয়া হয় বুলি যে কয় চকলং কাৰেক্ট এনসাৰ ইজ চকলং হোৱাট টাইটল ইজ ইউজ টু এড্ৰেছ এন আহোম কিং এজন আহোম ৰজাক কি বুলি সম্বোধন কৰা হৈছিল ৰাজন সম্ৰাট মহাৰাজা স্বৰ্গদেউ সকলোৱে জানো এইটো স্বৰ্গদেউ হু ৱাজ ন'ন এজ ভগনীয়া ৰজা বুলি কাক জনা যায় গদাধৰ সিংহ শিৱসিংহ জয়ধ্বজ সিংহ ৰুদ্ৰ সিংহ কাৰেক্ট এনসাৰ ইজ জয়ধ্বজ সিংহ কাৰেক্ট এনসাৰ ইজ চি হু ইন্ট্ৰডিউচ দ্য বুৰঞ্জী ৰিটেন ইন আছাম অসমত বুৰঞ্জী লিখা এইটো কোনে ফাৰ্ষ্ট আৰম্ভণি কৰিছিল কিং চুকাফা দা কোচ দা কাছাৰিজ দা চুটিয়াছ কিং চুকাফা কাৰেক্ট এনসাৰ ইজ এ দ্য টেম্পল অফ জয়সাগৰ ৱাজ কনষ্ট্ৰাক্টেড বাই হুম জয়সাগৰ পুখুৰীটো
টেম্পলটো কোনে কনষ্ট্ৰাক্ট কৰিছিলে ৰুদ্ৰসিংহ চুডাংফা প্ৰতাপ সিংহ ৰুদ্ৰসিংহ ৰুদ্ৰসিংহটো দুবাৰ আহি গ'ল কাৰেক্ট এনচাৰ ইজ ৰুদ্ৰসিংহ ইয়াতে আপুনি ধৰি লওক যে নান অফ দ্য এবভ বুলি আছে হু বিল্ড দ্য ষ্ট'ন ব্ৰিজ অভাৰ দ্য ৰিভাৰ নামদাঙৰ ওপৰত কোনে সেই শিলৰ যিখন সাঁকো বনাইছিল নামদাঙৰ শিলৰ সাঁকো বুলি গান এটা আছে ন পুৰন্দৰ সিংহ শিৱসিংহ গদাধৰ সিংহ ৰুদ্ৰসিংহ কোনে বনাইছিল ৰুদ্ৰসিংহ কাৰেক্ট এনচাৰ ইজ ডি হু ৱেৰ দ্য নোটেবল লিডাৰ্ছ অফ দণ্ডুৱাদ্ৰোহৰ মুখ্য লিডাৰ কোন আছিল নান অফ দিছ এইটো তলত আহিব লাগে দেই হৰদত্ত এণ্ড বীৰাদত্ত মণিৰাম দেৱান পিয়লি বৰুৱা হৰদত্ত এণ্ড বীৰাদত্ত কাৰেক্ট এনচাৰ হুইচ আহোম কুইন কনষ্ট্ৰাক্টেড দ্য শিৱদৌল ইন শিৱসাগৰ মানে শিৱসাগৰত কোন আহোম ৰাণীয়ে শিৱদৌলটো বনাইছিল অম্বিকা গৌৰী ফুলেশ্বৰী মূলা গাভৰু কুৰংগনী মূলা গাভৰু কেনেকৈ হ'ব কাৰেক্ট এনচাৰ ইজ অম্বিকা গৌৰী এ কাৰেক্ট এনচাৰটোতো দিব লগতে আৰু যি দিব পাৰে মূলা গাভৰু অকণ ওলটাও দি দিব পাৰে কাৰেক্ট এনচাৰ ইজ অম্বিকা গৌৰী হু ৱাজ দ্য ফাৰ্ষ্ট আমেৰিকান মিছনেৰী টু কম্পাইল এ ডিক্সনাৰী অফ দ্য এছামিজ লেংগুৱেজ অসমীয়া ভাষাত কোনে প্ৰথমে অভিধান প্ৰণয়ন কৰিছিল কোনে লিখিছিল কাৰেক্ট এনচাৰ ইজ মাইলছ ব্ৰনছন কাৰেক্ট এনচাৰ ইজ এ মাইলছ ব্ৰনছন হুইচ হিষ্টৰিকেল চাইট শ্ব'কেছেছ এক্সাম্পল অফ গুপ্ত আৰ্কিটেক্সাৰ কোনটো হিষ্টৰিকেল চাইট কোনখন ঠাইয়ে গুপ্ত আৰ্কিটেক্সাৰৰ এক্সাম্পল বহন কৰে উদাহৰণ বহন কৰে দা পৰ্বতীয় সূৰ্য পাহাৰ মদন কামদেৱ অগ্নিগড় কাৰেক্ট এনচাৰ ইজ ডি দা পৰ্বতীয় য়েছ একজেক্টলি দা পৰ্বতীয় দা হয়গ্ৰীৱ মাধৱ টেম্পল ৱাজ কমিশ্যন বাই দা বৰ্মনছ আহোম কাছাৰীজ পালেচ কোনটোৱে ইয়াৰ ভিতৰত কোনটোৱে বনাইছিল হয়গ্ৰীৱ মাধৱ মন্দিৰ কাৰেক্ট এনচাৰ ইজ পালসকলে বনাইছিল হয়গ্ৰীৱ মাধৱ মন্দিৰ হোৱাট চাৰ্ভ এজ দ্য কেপিটেল ফৰ দ্য বাৰ্মনসকলৰ কেপিটেল কি আছিল শদিয়া কোচবিহাৰ প্ৰাগজ্যোতিষপুৰ গড়গাঁও কাৰেক্ট এনচাৰ হ'ব লাগে প্ৰাগজ্যোতিষপুৰ য়েছ কাৰেক্ট এনচাৰ ইজ চি প্ৰাগজ্যোতিষপুৰ হু ফাউণ্ডেড দ্য পালা ডাইনেষ্টি অফ কামৰূপৰ পালা ডাইনেষ্টি কোনে গঠন কৰিছিল কোনে আৰম্ভ কৰিছিল ব্ৰহ্মপাল গোপাল ৰত্নপাল ধৰ্মপাল আৰু কাৰেক্ট এনচাৰ ইজ এ ব্ৰহ্মপাল য়েছ ব্ৰহ্মপালে পালা ডাইনেষ্টি ষ্টাৰ্ট কৰিছিল দ্য ৰিজিয়ন বিটুইন দ্য ৰূপহী এণ্ড দ্য ভৰালী ৰিভাৰ্ছ ইন এনচিয়েণ্ট আছাম ৱাজ ন'ন এজ ৰূপহী আৰু ভৰালী ৰিভাৰৰ মাজৰ যিখিনি এৰিয়া সেইখিনিক এনচিয়েণ্ট আছামৰ দিনত কি বুলি জনা গৈছিল সৌমৰপীঠ সুবৰ্ণপীঠ ৰত্নপীঠ কামপীঠ আপোনালোকে গোটেইকেইটা চাই ল'ব দেই এইকেইটা গোটেইকেইটাৰে মানে ঠাইৰ এটা লিমিটেড পৰিসীমা এটা আছিল যেনে সুবৰ্ণপীঠ অমুক ঠাইৰ পৰা অমুক ঠাইৰ ভিতৰত এইখিনিক সুবৰ্ণপীঠ বুলি কয় গতিকে ইয়াততো এটা আছে ইয়াত আছে আপোনাৰ সুবৰ্ণপীঠ কাৰেক্ট এনচাৰ ইজ সুবৰ্ণপীঠ অৰ্থাৎ ৰূপহী নদী আৰু ভৰালী নদীৰ মাজৰ সেই ঠাইখিনি হ'ল সুবৰ্ণপীঠ বুলি জনা গৈছিল এতিয়া আপুনি চাব যে সৌমৰপীঠ ৰত্নপীঠ আৰু কামপীঠ বুলি কোনখিনি ঠাইক জনা গৈছিল তাৰ পৰাও কুৱেশ্যন হ'ব পাৰে নেক্সট কুৱেশ্যন দ্য ফৰ্ট এছ'চিয়েটেড উইথ হুইচ এনচিয়েণ্ট কামৰূপা ৰুলাৰ ইজ বিলিভ টু হেভ ষ্টুড এট দ্য প্ৰেজেণ্ট চাইট অফ দ্য তেজপুৰ কৰ্ট হাউচ তেজপুৰ কৰ্ট হাউচৰ ওচৰত যিটো ফৰ্ট বৰ্তমান আছে সেইটো কোনটো এনচিয়েণ্ট কামৰূপ ৰুলাৰৰ লগত কানেক্টেড বুলি বিশ্বাস কৰে মানে ভীষ্মকা ৰত্নাসুৰা নৰকাসুৰা বানাসুৰা কাৰেক্ট এনচাৰ হ'ব লাগে বানাসুৰা আজিৰ এই ভিডিঅ'টো ইমানেই আছিল যদি আপুনি PDF-টো বিচাৰে নতুবা ৱৰ্ড ফৰ্মেটত আপুনি পঢ়িব বিচাৰে আপুনি তেনেহ'লে আমাক টেলিগ্ৰামত গৈ ফ'ল' কৰি আপুনি তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব তাত আপলোড দিয়া থাকিব লগতে আপোনাক যদি বেলেগ বিষয়ত MCQৰ এই ভিডিঅ' লাগে ধৰক পলিটি বা ইকনমিক্স তেন্তে আমাক কমেণ্ট কৰি জনাওক আৰু হিষ্টৰীৰ বাবেও আমি ইয়াৰ পিছত ভিডিঅ' আনিবলৈ চেষ্টা কৰিম কিন্তু আপুনি লাইক শ্বেয়াৰ লগতে কমেণ্ট কৰি জনাওক ভিডিঅ'টো কেনে পালে আপোনাৰ সহায় হৈছেনে নাই কাৰণ এটা লাইক আমাৰ বাবে যথেষ্ট আমি তেতিয়াই কিবা এটা কৰিবলৈ সাহস পাওঁ নহ'লে কোনোবাখিনিত লাগে যে আপোনাক আমি একো ধৰণে সহায় কৰিব পৰা নাই গতিকে আপুনি এটা লাইক কৰি জনাই দিয়ক যে আচলতে আমাৰ ভিডিঅ'বোৰ আপোনাৰ কাৰণে হেল্পফুল হৈছে আপোনাৰ পৰা আমি এইটোৱে বিচাৰিছোঁ আগন্তুক এডিআৰিৰ বাবে আপোনাক শুভেচ্ছা জ্ঞাপন কৰি এই ভিডিঅ'টো ইমানতেই শেষ কৰিছোঁ ধন্যবাদ বাই বাই